UPSC 2024 CSET পেপাৰত আমাৰ ইউনিট ডিজিট এক্সপ্ৰেছনৰ পৰা এটা কুৱেশ্যন আহা দেখা গৈছিল য'ত আমাক সুধিছিল যে 32 to the power 5 plus 2 to the power 27 is divisible by what আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ যিকোনো ওৱান ডে এক্সামত আহিয়ে থাকে সো এটো বিৰাট কনসেপচুৱেল আৰু ট্ৰিকি কুৱেশ্যন এটা হয় সো ইয়াক আমি কেনেদৰে কৰিম এই আমি জানো যে ইউনিট ডিজিট এক্সপ্ৰেছনৰ যদি 2 থাকে ওপৰৰ পাৱাৰটোক আমি 4 দি ডিভাইড কৰিব লাগে তাৰ ৰিজনটো হ'ল এটো সাইক্লিসিটি 4 ত ৰিপিট হয় সো এতিয়া যদি আমি 5 টোক 4 দি ডিভাইড কৰো আমাৰ ৰিমাইন্ডাৰ 1 হ'ব সো ইয়াত এই নাম্বাৰটোৰ পৰা আমি কি লিখি ল'ব পাৰিম যে 2 to the power 1 লিখি ল'ব পাৰিম আৰু এই কনসেপ্টটো ইউনিট ডিজিট এক্সপ্ৰেছনৰ পৰা আহে ঠিক তেনেদৰে এতিয়া যদি 27 টোক 4 দি ডিভাইড কৰো তেতিয়া কিমান হ'বগৈ আমাৰ 3 হ'ব সো 2 to the power কিমান লিখিব পাৰিম 3 লিখিব পাৰিম ওকে এতিয়া এটা যদি আমি ইয়াৰ সিম্পলিফাই কৰো কিমান হ'ব 2 + 8 সো 10 হ'ব এটা 10 যদি ইউনিট প্লেছত থাকে মানে 0 যদি ইউনিট প্লেছত থাকে সদায় 0 থকা নাম্বাৰটো ডিভিজিবল হ'ব সো ইয়াত কোনটো 0 থকা নাম্বাৰ আছে c 10 সো c টোৱে কি হ'ব কাৰেক্ট আনসাৰ হ'ব থ্যাংক ইউ